লৈ ল বঢ়িয়া মাছ। এ মাছ লোকেল? লোকেল? আরে গেহরা লোকেল। এড্রেস দি দে, নালাই নালাই ঘর পাই যাব। মাছ যদি লওঁ কাটি বাচি দিবি নে তই? আরে কাটি বাছি কিয়, কেৰাহী আনি মিঠাতেল ঢালি ভাজি দি পঠিয়াম। এই তই বৰ বেছি কথা ক। লব আছে ল, নহলে কাটি খা। কি কৰিছ? আৰে পইচা দি কিনিম, চাইটো ল'ব লাগিব। আরে এনেকে টিপি আছে যে বাপৰে দিনে হাৰমনিয়াম পাইছ। আৰে নাচাম নেকি মাছ? ওই মাছৰ ডক্তৰ। ৰমেন, বেমাৰী মাছ আছে দেখাই ল, মাছৰ ডক্তৰ আহিছে। এ বৰ বেছি। তই বেছি টিপা টিপি কৰি আৰে আছ। পইচা দি ল'ম, নাচাম নেকি? আরে চাবি মানে এইটো কি আইচিউত থকা পেচেণ্ট নেকি? তই টিপি টিপি চাই আছ যে। তই বেছি কথা কৈ আছ দেই। পইচা দি ল'ম যেতিয়া চাবই লাগিব। আরে থ মাছ ল'ব। কাক হাত লগাইছ? তোক লগাইছ। কাক হাত লগাইছ? কাণৰ তলত মাৰিম, নাকৰ তলদি পানী ওলাব, তাকো ৰঙা ৰঙা। আৰে ছাৰ, আৰে শুনক না। অ ছাৰ শুনক না, ছাৰ প্লিজ। ছাৰ শুনক না ছাৰ। নুবুজে অ ছাৰ প্লিজ। না। তোৰ কাৰণে আজি মই থানা গছকিব লগা হৈছে। তোৰ কাৰণে মইহে থানালৈ আহিব লগা হ'ল। আজি মোৰ বিজনেছ পুৰা লছ। আৰে মোৰ প্ৰেষ্টিজ লছ হৈছে আৰু তই বিজনেছ লছৰ মাথা মাৰিছ। আৰে তোৰ প্ৰেষ্টিজতকে মোৰ বিজনেছটো ডাঙৰ হয়। কি ক? মোৰ প্ৰেষ্টিজতকৈ তোৰ বিজনেছ ডাঙৰ? তো আৰে মোৰ তাত থকা এটা মাছৰ কিলো মিনিমাম 1200 টকা। তোৰ প্ৰেষ্টিজৰ কিমান দাম? পুৱা কিলো চিষ্টেম কিবা আছে? নাই। আবে কাটি খা, মাথা নাখাবি। আৰে মোৰ প্ৰেষ্টিজতকৈ তাৰ বিজনেছ ডাঙৰ? ঐ কিহৰ হাল্লা? আপুনি ইয়াৰে পুলিচ নেকি? নহয়, মই আমেৰিকাৰ পুলিচ। আমেৰিকাৰ পুলিচ যদি ইয়াত কি কৰিছে? ডিউটি কৰিবলৈ আহিছো। আমেৰিকাৰ পুলিচ আৰু মুখত ইংৰাজী নাই যে। লেকচাৰ চুটাব নালাগে, কথাটো ক। আমেৰিকাৰ পুলিচ দি নহব, অসম পুলিচ লাগিব। কালিদাস, মই অসম পুলিচে, দেখা নাই এইটো? ক এতিয়া। তাৰ মানে কি জানে? আপুনি ডাইৰেক্ট মোক তই বুলি মাতিলে যে? মই চবকে তই বুলি মাতো। হয় নেকি? কেতিয়াবা তুমি বুলিও মাতো। হয় নেকি? হ'ব তেনেহলে। কেতিয়াবা মই আপুনি বুলিও কওঁ। তেনেহলে মোক তই বুলি মাতিলে কিয়? সেইবোৰ বাদ দিয়ক, কেছটো কওক। এইবাৰ আকৌ তই আৰু আপুনি মিক্স কৰি মাতিছে যে? কৈছো দেখোন, এইবিলাক বাদ দি কিয় থানাত আহিবা লগা হল সেইটো ক। বিনা দুখত। বিনা দুখ? দুখ কোন? এইবোৰ পুলিচে বিচাৰ কৰিব। সৰু বিচাৰ কৰিবলৈ ইয়াত পুলিচ আছে। তো মই একদম চিধা কথা কওঁ, লকআপত ভৰাই দিব লাগে। কি সুৰত কথা কৈ আছে হে আপুনি? এইখন থানা হয়। হয় নেকি? আহকচোন। কওক ছাৰ। ল'ৰাজনৰ আগত যিখিনি কথা কলে মই ভাল পালো। থেংক ইউ ছাৰ। এনে আপোনাৰ ঘৰৰ আগত শাক পাচলিৰ দোকান দিব পৰা জেগা আছে নহয়? আছে ছাৰ, কিয়? আজিৰ পৰা আপুনি তাত